Dear class children, how are you today? I hope all of you are fine, well and good. Am I not? মৰমৰ তৃতীয় শ্ৰেণী অকণিহঁত তোমালোকে বাৰু যোৱাকালি মই দিয়া পাঠটো পঢ়িছানে বাৰু ৰিডিং কৰিছানে কাৰণ ৰিডিং কৰিব পাৰিলেহে তোমালোকৰ কাৰণে বহুত ভাল কথা ৰিডিং মাষ্ট বি কম্পালসৰি নহয়নে ৰিডিং মেক্স এ মেন পাৰফেক্ট ঠিক আছে বাৰু তোমালোকে চোৱাচোন দুবাৰ তিনিবাৰ মোৰ ভিডিঅ'টো চাই লাগিলে কৰিবা কোনটো ৱৰ্ড মই কেনেকৈ কৈছোঁ নহয় বাৰু তাৰপিছত আজি মই এক্টিভিটিজ কি আছে চাওঁচোন এইটো 1A এক্টিভিটিজ নাম্বাৰ 1ৰ এইটো লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড এই শব্দবোৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে নহয়নে ডাঙৰকৈ পঢ়িব লাগিব সৰুকৈ নহয় কিন্তু দেই ডাঙৰকৈ আৰু তোমালোকে লগতে অৰ্থটোও জানিব লাগিব RULE ৰোল মানে শাসন কৰা সেইটো মনত ৰাখিবা ব্ৰিটিছসকলে যে আমাৰ দেশ শাসন কৰিছিলে ইংৰাজসকলে সেই ৰোল বা ৰজাসকলে শাসন কৰে যে ৰোল মানে কি শাসন সেইটো মনত ৰাখিবা দেই মই লিখি দিছোঁ পটাপট তাৰপিছত আছে সেলফলেছ মানে সেলফিছ মানে আৰু স্বাৰ্থপৰ সেলফলেছ মানে হৈছে নিস্বাৰ্থভাৱে যিখিনি কাম কৰা হয় সেইখিনি নিস্বাৰ্থ বুলি কোৱা হয় এইকেইটা গোল বিসৰ্গ চিন দেই মই কাঠ পেঞ্চিলে লিখোঁতে অকণমান দিগদাৰ হয় সেলফিছ মানে স্বাৰ্থপৰ আৰু সেলফলেছ বুলি ক'লে স্বাৰ্থপৰ নোহোৱা বুজায় গতিকে তাৰ অপজিট সেলফলেছৰ অপজিট হৈছে সেলফিছ এইটো মনত ৰাখিবা তাৰপিছত আছে ফ্ৰীডম মানে ফ্ৰীডম ফাইটাৰ মুক্তি যুঁজাৰু বুলি যে কয় ফ্ৰীডম ফাইটাৰ মুক্তি যুঁজাৰু ফ্ৰীডম বুলি ক'লে এতিয়া আমাৰ স্বাধীনতা সংগ্ৰামৰ কথা বুজাইছে গতিকে আমি কি বুলি ক'ম এইটো স্বাধীনতা ফ্ৰীডম স্বাধীনতা তোমালোকে নিশ্চয় এইটো শব্দ ৱৰ্ড শুনিছা যে ফ্ৰীডম ফাইটাৰ স্বাধীনতা এইটো মুক্তি যুঁজাৰু বুলি কোৱা হয় ধুনীয়া শব্দত মুভমেণ্ট মানে হৈছে আন্দোলন মনত ৰাখিবা আন্দোলন এতিয়া আন্দোলন যেনি হৈয়ে আছে দেখিছা নহয় আন্দোলন তাৰপিছত নেক্সট প্ৰশ্ন আছে কি নম্বৰ 2 লেটছ লাৰ্ণ মিনিং অফ চাম ৱৰ্ডছ কিছুমান শব্দৰ আমি অৰ্থবোৰ জানিব লাগে ৱৰ্ড মিনিং তাৰমানে ৱৰ্ড মিনিং হৈছে শব্দ অৰ্থ এতিয়া তোমালোকে চোৱাচোন তোমালোকৰ আহিব কিন্তু দেই এই এনেকৈ যেনেকৈ এইবিলাকৰ কথাও মই কৈছোঁ তেনেকৈ এইবিলাকো মানে তোমালোকে জানিব লাগিব ৱান্টেড WANTED ৱান্টেড মানে বিচাৰিছিল কিবা এটা পাবলৈ বিচৰা সেইটোক কয় ৱান্টেড তাকে ইংলিছত কি বুলি কোৱা হয় উইচ ইচ্ছা কৰা ফৰ এ পাৰ্টিকুলাৰ থিং কিবা এটা নিৰ্দিষ্ট কিবা এটা বস্তু পাবলৈ আশা কৰা মানে উইচ মানে ইচ্ছা কৰা পাবলৈ ইচ্ছা কৰা JOIN জইন মানে হৈছে যোগদান কৰা চাকৰি জইন কৰা হওক আন্দোলনত জইন কৰা হওক যোগদান কৰা হওক এইবোৰৰ কথা হৈ যায় তাৰপিছত এইটো কি বুলি দিব লাগিব আমি গট ইনভলভ ইন এন এক্টিভিটি কিবা এটা কামত জড়িত হৈ পৰা জড়িত হৈ পৰা ৱাৰ্ণ্ড মানে হৈছে সাৱধানতা মেড চামৱান এৱাৰ অফ এ পচিবল ডেঞ্জাৰ কিবা এটা সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ যিখিনি সাৱধান বাণী শুনোৱা হয় সেইখিনি হৈছে ৱাৰ্ণ্ড যেনেকৈ তোমালোককো দিয়া হয় ৱাৰ্ণিং নহয়নে সেই তেনেকুৱা সাৱধান কিবা এটা বেয়া হৈ যোৱাতকৈ তাৰ আগতে সাৱধান দিয়াখিনি ৱাৰ্ণ্ড তাৰপিছত এতিয়া চোৱাচোন নেক্সট আমি কুৱেশ্যন আনচাৰখিনি আছে তোমালোকে ভালকৈ চাবা দেই এইখিনি মই তোমালোকৰ বাবে লিখিয়ে দিছোঁ কাৰণ মই মানে বুজালে একো ক্লাছত বুজোৱা নিচিনাকৈ পলম হৈ যায় মানে বুজাওঁতে সেইকাৰণে তোমালোকৰ লিখিয়ে দিছোঁ চোৱাচোন আনচাৰ দ্য ফলোয়িং কুৱেশ্যন
এই প্ৰশ্নসমূহৰ মানে উত্তৰ লিখিবলৈ কৈছে হোৱাৰ ৱাজ কনকলতা বৰুৱা বৰ্ণ কনকলতা বৰুৱাই ক'ত জন্মগ্ৰহণ কৰিছিলে আমি পাইছোঁ ন ক'ত বাৰু কনকলতা বৰুৱা ৱাজ বৰ্ণ এট বৰঙাবাৰী গহপুৰ আছাম স্পেলিং কিবা এটা হেৰি বুজি নাপালে কিতাপত চাই ল'বা ক'ত ক'ত কনকলতা বৰুৱা ৱাজ বৰ্ণ এট বৰঙাবাৰী মনত ৰাখিবা গহপুৰ বা কনকলতা বৰুৱা বৰ্ণ বুলি লিখিলেও হ'ব তোমালোকে মুঠতে কথাটো বুজি থোৱা ক'ত তোমালোকে ইমান দীঘলকৈ লিখিব নোৱাৰিব পাৰে সেইকাৰণে মোৰ অলপ চিন্তাই হৈছে অন্ততঃ কথাটো জানিব লাগিব যে ক'ত জন্মগ্ৰহণ কৰিছিলে এট বৰঙাবাৰী গহপুৰ আছাম তাৰপিছত নম্বৰ 2 কুৱেশ্যন আনচাৰ কৰিব পৰা তোমালোক এতিয়া হোৱা নাই যিহেতু হাউ অল্ড ৱাজ কনকলতা বৰুৱা when she joined the Quit India movement কনকলতা বৰুৱা was only 17 years old মই গোটেইখিনি দিয়া নাই দেই শ্বৰ্টকৈ দিছোঁ তোমালোকক মাত্ৰ 17 বছৰ আছিল এইটো কুইট ইণ্ডিয়া যদি তোমালোকে লিখোঁ বুলি ভাবা she joined the Quit India movement এইটো লগাই দিব পাৰা কিন্তু মই তোমালোকে ইমান দীঘল প্ৰশ্ন কৰিব নোৱাৰিবা বুলি মই জাষ্ট মূল কথাটো দিছোঁ What was Konakta Borua carrying during the procession? During the procession, she carried a tricolor flag. মনত ৰাখিবা তিনি বৰ্ণে জাতিবা তাৰপিছত চোৱা Where did Konakta Borua want to host the flag? কনকলতা বৰুৱাই পতাকাখন ক'ত গুজিব খুজিছিলে হোষ্ট কৰিব খুজিছিলে মানে উত্তোলন কৰিব খুজিছিলে কনকলতা বৰুৱা wanted to host the flag at local police station মানে local police station মানে কি হ'ব আমি বুজি পাম যে গহপুৰ police station হেতু লিখিব পাৰি লিখিলেও ভুল নহ'ব লোকেলটোৰ বদলি যদি আমি গহপুৰ police station লিখো তেতিয়াও শুদ্ধই হ'ব লোকেল মানে এই স্থানীয় বুলি কৈছে আৰু আমি হেতু নিলিখি পেলাই গহপুৰ পুলিচ ষ্টেচনো লিখি দিব পাৰোঁ তাৰপিছত চোৱা she was a brave young woman who is she referred to here ইয়াত she বুলি কাক কোৱা হৈছে she refers to কনকলতা বৰুৱা was a brave young woman মনত ৰাখিবা দেই সেইখিনি কথা মনত ৰাখিবা তাৰপিছত লাষ্ট এটা কুৱেশ্যন আছে এইটো কি লিখা আছে এইটো চোৱা she wanted to free it from the British rule who is it refers to here কাৰ কথা কোৱা হৈছে বাৰু মনত পৰিছেনে কাৰ কথা কোৱা হৈছে ইয়াত কোৱা হৈছে কনকলতাৰ কথাই কোৱা হৈছে আৰু কি কনকলতাৰ কথা কোৱা নাই she wanted to free it মানে free it refers এই it বুলি কাৰ কথা কোৱা হৈছে from the British rule who is it referred here মই আনচাৰটো লিখি দিছোঁ তোমালোকে চোৱা এইটো ভালকৈ যে it refers to our motherland India সেইটো মনত ৰাখিবা ইট বুলি কাক কোৱা হৈছে এই আৱাৰ মাদাৰলেণ্ড ইণ্ডিয়াৰ কথা কোৱা হৈছে মাতৃভূমি গতিকে তোমালোকে আটাইয়ে ভালদৰে প্ৰশ্নখিনি চাই ল'বা আৰু লিখি থ'বা আৰু তোমালোকে কিয়নো লাইক নকৰা বাৰু মোৰ লাইক নকৰিলে মনটো অকণ বেয়া লাগে গম পাইছানে